হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ দি থকা সকলৰ বাবে এইটো নিউজ যে যিসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী এক্সাম দি আছে তেওঁলোকে এই NCET আণ্ডাৰ BEdটো কৰিব পাৰিব, যিটো 4 বছৰীয়া ৰেগুলাৰ ডিগ্ৰী কোৰ্চ হয় BSc আৰু BA, তাৰ লগতে একেলগে BEdটো হৈ আহিব, BSc BEd আৰু BA BEd। গতিকে যিসকলে BEd কৰিম বুলি ভাবিছে একেলগে তেওঁলোকে এইটো অনলাইনৰ এটেণ্ডেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰে, আৰু যিসকলে BA পঢ়িম বুলি ভাবিছে বা BSc পঢ়িম বুলি ভাবিছে তেওঁলোকে এইটো ফৰ্ম ফিল আপ নকৰিলেও হ'ব, কাৰণ এই ফৰ্ম ফিল আপটো কৰিলে NCET আণ্ডাৰত CBT এক্সাম হ'ব, যিটো কম্পিউটাৰ দিব লাগিব। ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাটত আছে ইয়াৰ চেণ্টাৰ। গতিকে তাত গৈ দিবগৈ লাগিব, আৰু তাত পাছ কৰা সকলে BSc BEd বা BA BEd কৰিবলৈ সুবিধা পাব। আৰু যিসকলে ভাবে মই অকল BA পঢ়িম বাকী একো নালাগে তেওঁলোকে এইটো ফৰ্ম ফিল আপ নকৰিলে হ'ব, তেতিয়া তেওঁলোকে সমৰ্থ পৰ্টেলৰ আণ্ডাৰত যিটো পৰ্টেল খোল খাব তেতিয়া সেই সমৰ্থত অনলাইন কৰিলে হৈ যাব। গতিকে ভালদৰে গোটেই নটিছখন চাব, যি কৰিব আছে তেওঁলোকৰ লাষ্ট ডেটটো এক্সটেণ্ড হৈছে, গতিকে আজি নকৰিলেও কথা নাই, এই 31 তাৰিখৰ ভিতৰত কৰিলেই হ'ল। গতিকে যিমান পাৰে সোনকালে কৰি আজৰি হৈ থাকিবা, লাষ্ট ডেট যোৱাৰ আগতে কৰিব গ'লে যথেষ্ট সমস্যা হয়, ছাৰ্ভাৰটো ডাউন হৈ যায়। আৰু OBC কাৰণে NCL প্ৰয়োজন হ'ব, আৰু NCL নাথাকিলে জেনেৰেলত দিব লাগিব। যদি তোমালোক OBC হয় NCLখন উলিয়াই লোৱা, যদি উলিয়াব নোৱাৰা তেতিয়াহ'লে জেনেৰেলতে দিব লাগিব। আৰু যিসকলে NCL নহাকৈ দিছিলে তেওঁলোকে কিন্তু কাৰেকশ্যনৰ কাৰণে এটা ডেট দিয়া আছে, গতিকে সেই কাৰেকশ্যনত কিন্তু NCLখন হ'লে দিব পৰা যাব। গতিকে চোৱা তোমালোকে কোনটো সুবিধা হয় সেইটোকে কৰিবা। এই এক্সামত থাকিব লেংগুৱেজ 1, লেংগুৱেজ 2, টিচিং এপটিটিউড, জেনেৰেল টেষ্ট, এইখন পেপাৰ দিবই লাগিব। আৰু ডমিন ছাবজেক্ট থাকিব 3টা। ডমিন ছাবজেক্ট তুমি হ'ল যিটো ছাবজেক্টত এক্সাম দিব বিচৰা যিখন পেপাৰ, সেই 3খন পেপাৰ নিজে চিলেক্ট কৰি দিবা, থকা হ'লে ভাল।